গুড মৰ্ণিং জুলি। নাই মই একচুৱেলি এইফালৰ পৰা গৈয়ে আছিলোঁ, হঠাৎ তোমাক দেখি পালোঁ যে সেইটো কাৰণে ৰৈ দিলোঁ। তুমি বেকৰী যাবলৈ লৈছা? ব'লা মোৰ লগতে যাব পাৰিবা। আচ্ছা। মই আকৌ ভাবিলোঁ এইফালে তোমাৰ কিবা কাম আছিলে। মই একচুৱেলি পিহুৰ কাৰণে ইয়াত ৰৈ আছিলোঁ। তাই লগতে যাম বুলি কৈছিলে যে, প্ৰায় মানে আমি দুজনী ইয়াৰ পৰা লগতে যাওঁ, তাত গৈ পিনে দুইজনী বেলেগ বেলেগ হৈ যাওঁ। সেইটো কাৰণে ৰৈ আছিলোঁ তাই আহিব বুলি। কিন্তু এতিয়া তাই ফোন কৰি ক'লে বোলে তাই কোনোবা কাষ্টমাৰে ফোন কৰিলে, সেইটো কাৰণে তাই সেইফালৰ পৰা সোনকালে গুচি গ'ল। গতিকে মই যাবলৈ লৈছিলোঁ আৰু তেতিয়া তোমাক দেখি পালোঁ। ঠিক আছে, ভালেই হ'ল, ময়ো লগ পাই গ'লোঁ তোমাক। ব'লা তুমি মোৰ লগতে যাবা, মই তোমাক একেবাৰে বেকৰীত ৰখাই ক্লিনিক গুচি যাম। নাই তোমাৰ আকৌ দেৰি নহ'ব জানো মোৰ লগত লাগি থাকিলে? ইয়াৰ পৰা বাৰু মই যাম, তুমি বেকৰীলৈকে যাব নালাগে। মোক সেই তিনিআলিটোত ৰখাই দিলেই হৈ যাব, তাৰ পৰা মই খোজেই গুচি যাব পাৰিম, বেছি টাইম নালাগে নহয়। আকৌ মোৰ কাৰণে তোমাৰ দেৰি হৈ নাযাব জানো? তাতে তোমাৰ এতিয়া পেচেণ্টটো ৰৈ থাকিব পাৰে ন, কাৰোবাৰ কিমান কি এমাৰ্জেঞ্চি প্ৰব্লেম হ'ব ঠিক নাই নহয়। গতিকে নাই তোমাৰ দেৰি তুমি হ'লে মানে টেনশ্যন ল'ব প্ৰব্লেম হৈ যাব। নালাগে। মোৰ ক্লিনিকত আৰু এজনী ছোৱালী থৈছোঁ, নতুনকৈ তাই পঢ়ি আহিছে মানে, গতিকে মোৰো অকণমান হেল্প হৈ যাব। নহ'লে অকলে বহুত প্ৰব্লেম হৈ যায়, পেচেণ্ট ৰৈ থাকে আৰু ইমান বেছি পেচেণ্ট হৈ যায়, মানে মোক কণ্ট্ৰল কৰিবলৈ মানে ইমান অসুবিধা হয় কি ক'ম আৰু। সেইটো কাৰণে ৰাখি থৈছোঁ। গতিকে 5-10 মিনিট লেট হ'লেও কোনো কথা নাই, তাই আছে যিহেতু। তুমি বহা, মই তোমাক বেকৰীত থৈ আহোঁ। ছাৰ, এই ছোৱালীজনী যে বেকেৰীখন যাতে কোনো দিনে আৰু খুলিবলৈ নোৱাৰে তাৰ ব্যৱস্থা কৰিব। কাৰণ এই ছোৱালীজনী চবকে সেই বেয়া কেকবোৰ খুৱাই পিনে বেমাৰ কৰিছে। কিমান দিনতে বনোৱা বস্তু বা গোটেইবোৰ বস্তু যে একেদিনাই বিক্ৰী হৈ যাব ঠিক নাই নহয়। যিবোৰ বিক্ৰী নোহোৱালৈকে চাগে তাই সেইবোৰকে বিক্ৰী থাকে, একেবোৰকে পুৰণা হৈ গৈ থাকে, লাষ্টত গৈ সেইবোৰ বেয়া হৈ যায় আৰু সেইবোৰকে মানুহক খাবলৈ দিয়ে আৰু মানুহ বেমাৰ পৰি মৰিব লাগিব। মোৰ ল'ৰাটো ভাগ্য ভাল যে বাচিলে, তাৰ যে তেনেকুৱা একো ডাঙৰ কিবা নহ'ল। এতিয়া আৰু বা কোন কিমান কি বেমাৰ পৰিছে ঠিক নাই নহয়। সেইটো কাৰণে এইখন বেকৰী একদম চিৰদিনৰ বাবে বন্ধ হৈ যাব লাগে আৰু যাতে কেতিয়াও খোল খাব নালাগে, তাৰ ব্যৱস্থা কৰি দিব ছাৰ। হ'ব দিয়ক, আমি আমাৰ কাম জানো, আপুনি আমাক আমাৰ কাম শিকাব নালাগে। কোন দুখী হয় কোন কি সেইবোৰ প্ৰথমতে আমি গম পাই লওঁ, তাৰপিছতহে আমি কি কৰিব লাগে কৰিব পাৰিম। গতিকে মিছাতে আপুনিও ইয়াত চিঞৰি থাকি একো লাভ নাই, এতিয়ালৈকে একো প্ৰমাণ পোৱা নাই। গতিকে কেইদিনমানৰ কাৰণেহে আমি এই ব্যৱস্থা কৰিছোঁ, তাৰপিছত দেখা যাব কোন দুখী কি হয়, তেতিয়াহে আমি জুলি, ডিচিশ্যন ল'ম। তোমাৰ বেকৰীৰ সন্মুখত পুলিচ আৰু এই মানুহগৰাকী কোন হয় বাৰু? এওঁলোক তোমাৰ পৰা কিবা ল'বলৈ আহিছে নে বেলেগ কিবা কাৰণত আহিছে? মই একো ধৰিব পৰা নাই। তাকে ৰাজীৱ, ময়ো এতিয়াহে আহিছোঁ। এই পুলিচজন কিয় আহিছে ময়ো ধৰিব পৰা নাই। কিন্তু এই মানুহগৰাকীতো সেইগৰাকীয়ে হয়। এক্সকিউজ মি ছাৰ, আপুনি ইয়ালৈ কিয় আহিছে জানিব পাৰিম? তই আহিলি এতিয়া কেনে হে? একো ধৰিব পৰা নাই ন? কেনেকে ধৰিব পাৰিবি? সেইদিনা বৰ ডাঙৰ কথা কৈছিলি নহয়, পইচা নিদিওঁ, এইটো নিদিওঁ, সেইটো নিদিওঁ, যি কৰ কৰি থাক। এতিয়া দেখুৱাই দিলোঁ তোক, তোৰ দোকান ছাৰে বন্ধ কৰিবলৈ আহিছে। আজিৰ পৰা বেকৰী চলাব নোৱাৰ তই। বৰ সেইদিনা ডাঙৰ মাত দিছিলি তই একো কৰিব নোৱাৰ বুলি। এতিয়া দেখুৱাই দিলোঁ, এতিয়া তই কি কৰ কৰি থাক, ঘৰত মাখি মাৰি বহি থাকিবি। বাইদেউ, আপুনি অলপ মনে মনে থাকক, আপোনাৰ মুখখন কিন্তু বহুত চলে। মই আছোঁ নহয় ইয়াত, কি ক'ব লাগে মই ক'ম, আপুনি ইয়াত মুখ চলাই নাথাকিব। বাৰু, জুলি তোমাৰ নাম হয়, এইখন তোমাৰে বেকৰী হয় নহয় জানো? একচুৱেলি আমাৰ ওচৰত এই মানুহগৰাকীয়ে কমপ্লেইন কৰিছে যে তোমাৰ বেকৰীৰ কেক খাই মানুহগৰাকীৰ ল'ৰাটোৰ বেমাৰ হৈছিলে, পেটৰ অসুখ হৈছিল। আৰু সেইটো কাৰণে আমি যেতিয়ালৈকে ইনভেষ্টিগেশ্যন শেষ নকৰোঁ, তোমাৰ এই বেকৰীখন আমি চিল কৰি দিম। তাৰপিছত যদি একো প্ৰমাণ নাপাওঁ, তেতিয়া তুমি আকৌ আগৰ দৰে বেকৰীখন ষ্টাৰ্ট কৰিব পাৰিবা। আৰু যদি তোমাৰ বেকৰী কেক খাই সঁচাকৈ বেমাৰ পৰিছে মানুহ, তেতিয়াহ'লেতো উপায় নাই, আমি আমাৰ কাম কৰিবই লাগিব। এয়া কি কৈছে ছাৰ? ছাৰ, আপুনি এই মানুহগৰাকীৰ কথাত কিয় বিশ্বাস কৰিছে? সেই মানুহগৰাকীতো মই আজিলৈকে দেখাও নাই। সেইদিনা আহি পিনে মোৰ বেকৰীৰ সন্মুখত চিঞৰি আছিলে আৰু মোক বদনাম দিছে, মিছা বদনাম। মই সদায় ইয়াত ফ্ৰেছ কেক বনাওঁ, কেতিয়াও মই পুৰণা থাকি যোৱা কেক ইয়াত মই চেল নকৰোঁ। আপুনি বেলেগ কাৰোবাকো সুধি চাব পাৰে, যিসকলে মোৰ ইয়াৰ পৰা কেক লৈ যায়। মই সদায় ফ্ৰেছ বস্তু দিওঁ। এইগৰাকীয়ে মিছা কথা কৈছে, মোৰ কেক খাই এওঁৰ ল'ৰাৰ বেমাৰ হোৱা নাই। আপুনি প্লিজ মোক বিশ্বাস কৰক, মই তেনেকুৱা কেতিয়াও নকৰোঁ। সেই মানুহগৰাকীয়ে কিয় মোক ফচাব বিচাৰিছে মই একো বুজি পোৱা নাই। প্লিজ ছাৰ, মোৰ বেকৰীখন চিল নকৰিব। চোৱা, আমাৰ হাতত একো নাই, আমাৰ হাতত কমপ্লেইন আহিছে, সেইটো কাৰণে কমপ্লেইন পাইছোঁ যদি আমি ইনভেষ্টিগেট কৰিবই লাগিব। আৰু যেতিয়ালৈকে ইনভেষ্টিগেশ্যন পূৰা নহয়, তোমাৰ দোকানখন আমি চিল কৰিবই লাগিব। আৰু ইয়াত তুমি সোমাই থাকিলে আমি ইনভেষ্টিগেশ্যন কেনেকৈ কৰিম? যদিও কিবা প্ৰুফ পাবলগীয়া আছে, তুমি হয়তো আঁতৰাই দিব পাৰা,
সেইটো কাৰণে আমি ষ্টিল কৰিবই লাগিব। আমাৰ হাতত আৰু বেলেগ উপায় নাই। বাকী তুমি যদি একো ভুল কৰা নাই তেতিয়াহ'লে ভয় খোৱাৰ কোনো কথাই নাই। যা গতিকে এতিয়া ঘৰত গৈ আহিছো এতিয়া। মাখি মাৰি থাকগে। বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ আহে পালি মজাটো এতিয়া ভালেই হ'ল। আৰু কোনোদিনে তোৰ এই বেকেৰীখন খোল নাখায় আৰু, কাৰণ দুখিত তই হবিয়ে, সেইটোতো প্ৰমাণ পায়ে যাব ছাৰহঁতে। তেতিয়া গম পাবি মোৰ লগত লাগি লৈছিলি তই। ৰাজীৱ, এয়া কি হৈ গ'ল চোৱাচোন। মোক এই মানুহগৰাকী মিছাতে ফচাইছে জানানে। সেইদিনা মোৰ ওচৰলৈ আহিছিলে আৰু কৈছে বোলে মোৰ বেকেৰী কেক খাই পিনে তেওঁৰ ল'ৰাটোৰ বেমাৰ পৰিছে, পেট বেয়া কৰিছে বোলে। কিন্তু সেই মানুহগৰাকীক মই আজিলৈকে মোৰ বেকেৰীত দেখা নাই অহা। আৰু এনেকুৱাতো নহয় যে বেকেৰীত মই বেলেগ কাৰোবাৰ ৰাখি আছোঁ, মই নথকা অৱস্থাত আহি কিবা লৈ গৈছে। সদায়তো ময়ে থাকোঁ। তুমি মোক বিশ্বাস কৰা, মই বাৰু কিয় মানুহক বেয়া বস্তু বিক্ৰী কৰিম তুমিয়ে কোৱাচোন। মই সদায় ফ্ৰেছ বস্তু দিওঁ, ফ্ৰেছ কেক বনাওঁ, আহিয়ে লগালগ কেক বনোৱাত লাগি যাওঁ। সেই মানুহগৰাকী কেনেকৈ বাৰু মোক ফচাব পাৰে মই একো ধৰিব পৰা নাই। মানুহগৰাকীৰ কাৰণে আজি মোৰ বেকেৰীখন চিল কৰি দিলে। ষ্টাৰ্ট কৰিছিলোহে আৰম্ভণিতে এইবোৰ হৈ গ'ল। ৰ'বাচোন জুলি, তুমি টেনশ্যন নল'বা, নাকান্দিবা, চব ঠিক হৈ যাব। এই মানুহগৰাকী যদি তোমাক ফচাব বিচাৰিছে, ইমান ইজি নহয় তোমাক ফচোৱাটো। তুমি সদায় ফ্ৰেছ বস্তু বনোৱা, সেয়া মই ভালকেই জানো। আৰু তোমাৰ কেক ভাল নহ'লে মোৰ ভণ্টিয়ে জানো ৰেগুলাৰ তোমাৰ ইয়াৰ পৰা কেক লৈ যাব। মই জানো নহয় তাই সদায় যে তোমাৰ ইয়াৰ পৰা কেক লৈ যায়। গতিকে তুমি বেয়া বস্তু দিবই নোৱাৰা। বেয়া হ'লে মানে কাষ্টমাৰ এবাৰহে আহিব, নেক্সট টাইমটো বেয়া বস্তু ল'বলৈ নাহে। গতিকে টেনশ্যন নল'বা, চাবা ইনভেষ্টিগেশ্যনত সকলো কথা ওলাই যাব। এই নাজানো মানুহগৰাকীয়ে আৰু যে ৰাজীৱ, তোমাক ফচাবলৈ বিচাৰিছে। মোৰ বেকেৰীখনতো চিল হৈ গ'ল ন, এতিয়া আকৌ খোল খাবনে নাখায় একো নাজানো। এই মানুহগৰাকী যদি প্লেনিঙত আহিছে তেতিয়াহ'লে তেওঁ মোৰ বেকেৰীখন বন্ধ কৰাই এৰিব। এটা ধুনীয়াকৈ বিজনেছ ষ্টাৰ্ট কৰিছিলোঁহে, আৰম্ভ কৰোঁতেই বন্ধই হৈ থাকিলে। এতিয়া আৰু মোৰ একো কৰিবলৈ মন নাযাব। এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ। ৰ'বাচোন জুলি, তুমি টেনশ্যন নল'বা, মই কৈছোঁ নহয় চব ঠিক হৈ যাব। আৰু মইতো আছোঁই তোমাৰ লগত। বাৰু এতিয়া এটা কাম কৰা, তুমি পিহুৰ ওচৰলৈ ব'লা, মই তোমাক পিহুৰ বুটিকৰ তাত নমাই দিম। তাইৰ লগত অলপ কথা পাতিবা, অকলে থাকিব নালাগে। মই ক্লিনিক যাওঁ, ব'লা। আৰু টেনশ্যন নল'বা, মই আছোঁ নহয়, কিবা হ'লে মানে তোমাক এনেকৈ কোনোবাই ফচাব আৰু সেয়া কেতিয়াও সম্ভৱ হ'বলৈ নিদিওঁ মই। ঠিক আছে, মোক পিহুৰ ওচৰতে নমাই দিবা। মোৰ এতিয়া ঘৰলৈ যাবলৈ মনেই যোৱা নাই। ৰাতিপুৱা ইমান ভাল মুডত ওলাই আহিছিলোঁ, এনেকুৱা কিবা হ'ব বুলি ভবাও নাছিলোঁ। এতিয়া ঘৰলৈ গৈ মাকো কি ক'ম মই একো ভাবিয়ে পোৱা নাই। ছি, কি যে হৈ গ'ল। ব'লা ইয়াৰ পৰা যাওঁ, ইয়াত ৰৈ থাকিলে বেছিহে দুখ লাগিব মোৰ। অঁ পিহুৰ তাকে, ওচৰত গৈ অলপ কথা তুমি এতিয়া পাতি লওঁ। ঘৰলৈ যাব নালাগে। ঘৰলৈ গৈ মাক কথাটো ক'ব নালাগে এতিয়াই। আকৌ তোমাৰ মাও টেনশ্যনত আহি যাব। লাহে ধীৰে সকলো ঠিক হৈ যাব, তেতিয়া কথাটো ক'লেও হ'ব। টেনশ্যন নল'বা, আৰু ময়ো খবৰ কৰিম বাৰু এই মানুহগৰাকীৰ কথা। ঠিক আছে, ব'লা এতিয়া যাওঁ।